ধন্যবাদ পাৰ্থ আপোনাৰ জৰিয়তে ND24ৰ সকলো দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উপস্থিত আছোঁ ঐতিহাসিক ৰংঘৰত এছিয়াৰ প্ৰথমটো পেভিলিয়ন স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এই ৰংঘৰৰ বাকৰিতে এটা সময়ত স্বৰ্গদেউসকলে বহাগ বিহু বা মাঘ বিহু তেওঁলোকে পাইছিল সেই বাকৰিৰ পৰা আৰু আজিও সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত 17 সংখ্যক এই ৰঙালী বিহু বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন তেওঁলোকে কৰিব আৰু সকলো সাজু হৈছে আৰু কিছু মুহূৰ্তৰ পিছৰে পৰা সেই কাৰ্যসূচী আৰম্ভ হ'ব। আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচীটোৱে হৈছে যে তেওঁলোকে প্ৰতি বছৰে কৰি অহাৰ দৰে প্ৰতীকী ৰূপত ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ হাতীত উঠি স্বৰ্গদেউক তেওঁলোকে লৈ আহিব এটা শোভাযাত্ৰাৰে আৰু সেই যিটো দৃশ্য সেই দৃশ্য চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহে আৰু কিছু সময়ৰ পিছত ইয়াত ভিৰ কৰিবহি কাৰণ পহিলা বহাগৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰংঘৰৰ এই ঐতিহাসিক ৰংঘৰৰ বাকৰিত হোৱা বিহুখন চাবৰ বাবেই তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ ইয়ালৈ আহে আৰু ইয়াতেই কেইবাজোৰা হুঁচৰি প্ৰদৰ্শন আছে তাৰ পিছত সাংস্কৃতিক অনুষ্ঠান আছে আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই তেওঁলোকৰ উদ্যোগত আয়োজন কৰা এই বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুৰ পৰিৱেশটো এবাৰ ফটো সাংবাদিক শশাংকয়ে দেখুৱাব। আটক ধুনীয়াকৈ মঞ্চ সাজু কৰা হৈছে মুকলি মঞ্চত ইয়াত যিহেতু তেওঁলোকে হুঁচৰি প্ৰদৰ্শন কৰিব কেইবাজোৰা হুঁচৰি দলে আৰু তাৰ পিছতে ইয়াত বিশিষ্ট অতিথি হিচাপে মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বহুকেইজন ব্যক্তি। মই আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত কুমাৰ গগৈ ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। পহিলা বহাগ ৰঙালী বিহুৰ শুভেচ্ছা আপোনাৰ জ্ঞাপন কৰিছোঁ আৰু এই ৰংঘৰৰ বাকৰিৰ যি বিহু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি 17 বছৰ এই দীঘলীয়া পৰিক্ৰমাটো আপোনালোকে কেনেধৰণে বৰ্তাই ৰাখিছে বা আজি যিসমূহ কাৰ্যসূচী হ'ব কেনেধৰণে হ'ব? ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ মাধ্যমেদি সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহু ওলগ জনালোঁ। আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই 17টা বছৰ আমি ঐতিহাসিক ৰংঘৰৰ বাকৰিত স্বৰ্গদেউসকলৰ যি নীতি আদৰ্শ ধৰি ৰাখি আমি ৰঙালী বিহুটো উদযাপন কৰি আহিছোঁ। এতিয়াও প্ৰতি স্বৰ্গদেউক লগত লৈ তলাতল ঘৰ বাকৰিৰ পৰা ঐতিহাসিক ৰংঘৰ বাকৰিলৈ এটা বৰ্ণিল শোভাযাত্ৰা হ'ব আৰু স্বৰ্গদেৱে যেতিয়া বিহু শুভাৰম্ভ কৰিবলৈ ক'ব তেতিয়া ইয়াত বিহু শুভাৰম্ভ হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বচা 11টা বিহু দলে ইয়াত নিজৰ বিহু প্ৰদৰ্শন কৰিব। সন্ধিয়া ভাগত আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। গতিকে সকলোকে ঐতিহাসিক ৰংঘৰ বাকৰিলৈ আমি খুব আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ। আজি বহাগৰ প্ৰথম দিনটোত ৰাইজলৈ কেনেধৰণৰ আহ্বান থাকিব, কি বাৰ্তা থাকিব? বহাগ অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা, বহাগ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ। বহাগে কেতিয়াও সাম্প্ৰদায়িক কথা বতৰা নকয়, বহাগে সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। গতিকে সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা ঐতিহাসিক তলা ৰংঘৰ বাকৰিৰ আমি বিলাই দিব বিচাৰিছোঁ আৰু এই বহাগে শেষ বহাগ হওক যিটো বহাগৰ পৰাই মানুহৰ মাজত শান্তি সম্প্ৰীতি ধৰ্মান্ধতা সকলোবিলাক আঁতৰি কেৱল মাত্ৰ সম্প্ৰীতি আৰু সমন্বয়ৰ বসবাস কৰা পৰিৱেশটো ৰচনা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো সাজু, মঞ্চ সাজু, অতিথিৰ বাবে ইতিমধ্যে আসন সাজু কৰা হৈছে। পাৰ্থ আটাইতকৈ আকৰ্ষণীয় যি কাৰ্যসূচী হ'ব মই পুনৰ কৈছোঁ যে ঐতিহাসিক তলাতল ঘৰৰ পৰা স্বৰ্গদেউক হাতীৰে লৈ অহা হ'ব ৰংঘৰলৈ আৰু ৰংঘৰৰ বাকৰিত ফটো সাংবাদিক শশাংকই দেখুৱাব যে ৰংঘৰৰ যি দ্বিতীয় মহলা আছে সেই দ্বিতীয় মহলাৰ পৰা স্বৰ্গদেৱে নিৰ্দেশ দিব বিহু আৰম্ভ কৰাৰ আৰু তাৰ পিছতেই ইয়াত বিহু ঢোলে ডগৰে আৰম্ভ হ'ব আৰু তাৰ পিছত নিশাৰ ভাগলৈকে ইয়াৰ যি কাৰ্যসূচী এই কাৰ্যসূচী চলি থাকিব। গতিকে সকলো সাজু হৈছে ৰংঘৰৰ বাকৰিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।